হয় মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰ ৰাজচক্ৰ অন্তৰ্গত বনপুৰ জামুগুৰিত মই উপস্থিত আছোঁ। বনপুৰ জামুগুৰি আচলতে যি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে মোৰ ভিডিঅ' সতীৰ্থ দেখাইছে আচলতে কি ধৰণে হাজাৰ হাজাৰ হেক্টৰ ভূমি এনেদৰে আচলতে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱা দেখা পোৱা গৈছে। বিক্ষিপ্ত ৰজনী আচলতে কটাবলগীয়া হৈছে। ইয়াৰ যি স্থানীয় লোকসকল এতিয়া 15 ঘৰ মানুহ ইয়াৰ পৰা গৰাখহনীয়া কবলৰ পৰা তেওঁলোকে হস্তান্তৰ হ'বলগীয়া হৈছে। বাসস্থান এৰি তেওঁলোকে বেলেগ জেগালৈ তেখেতসকলে ঢাপলি মেলিবলগীয়া এক পৰিস্থিতি বিৰাজ কৰিছে। মোৰ ভিডিঅ' সতীৰ্থ দেখাইছে কি ধৰণে আচলতে হাজাৰ হাজাৰ হেক্টৰ ভূমি আচলতে এনেদৰে নদীৰ বুকুত জাহ যোৱা দেখা পোৱা গৈছে। মোৰ লগতে ইয়াৰ একাংশ দল সংগঠনৰ ব্যক্তি আছে। মই তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতুকে গৰাখহনীয়া সমস্যা আজিৰ সমস্যা নহয় বনপুৰ জামুগুৰি গৰাখহনীয়া সমস্যাটো আজিৰ নহয়, নিশ্চয়কৈ নহয়। আৰু ইয়াত মানে ধৰক ইয়াৰ আগতে যিটো বিহপুৰীয়া জলসম্পদ বিভাগৰ সংমণ্ডলৰ যিটো JK চন্দ্ৰা বুলি এজন SDO ছাৰ আছিলে, তেখেতৰ দিনত আমাৰ ইয়াত স্থানীয় সকলোৱে জানে। এইটো একচুৱেলি এইটো আপোনালোকে চাওকচোন, যিটো খহনীয়া হেৰিটো ইয়াত একচুৱেলি ক্ষীৰতী ঘাই নিচিনা হৈছে। ইয়াত খহালে কিছুমান মানুহৰ টাউনত ঘৰ হয়, গাড়ী হয়, JCB কিনে। একচুৱেলি এইটো ডাঙৰ এটা লাভালাভৰ এটা বেহা হৈ আছিলে, য'ত নেকি আমাৰ পণবন্দী হৈছিলে। আমাৰ ইয়াত নৈকাহৰ মানুহকীঘৰ ইয়াত পণবন্দী হৈ আছিলে। সেইকাৰণে আজি তাহাঁতি ইয়াত 15 ঘৰ মানুহ উঠি যাব লগা হৈছে। তাহাঁতৰ কোনো বিকল্প মাটি টুকুৰা নাই, গতিকে তাহাঁতি যাযাবৰী জীৱন যাপন কৰিব লগা অৱস্থা হৈছে। গতিকে আমাৰ এটাই দাবী, খুব সোনকালে এই মানুহকীঘৰ যি কিঘৰ গ'ল কিন্তু থকা মানুহকীঘৰ যাতে প্ৰটেকশ্যন হ'ব লাগে। সেইটো কাৰণে চৰকাৰ বা বিভাগীয় জলসম্পদ বিভাগলৈ আমাৰ মানে TMPK ফালৰ পৰা আমাৰ বলিষ্ঠভাৱে আমি দাবী জনাইছোঁ। আৰু আমাৰ যিটো এই খহনীয়া হেৰি কাৰণে আমাৰ যিটো উত্তেজনা হৈ আছে, আমি ধৈৰ্য আৰু সহ্য কৰি আছোঁ, তাৰ পৰীক্ষা ল'ব নালাগে। হয়, আৰু একাংশ ব্যক্তি আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যেতিয়া হয়, আপোনালোকে জানে ইয়াত খহনীয়াটো জামুগুৰি বনপুৰ জামুগুৰি যিটো খহনীয়া আজিৰ তাৰিখৰ খহনীয়া নহয়, দীৰ্ঘদিনৰ পৰা খহনীয়া চলি আছে, বৰ্তমানেও চলি আছে আৰু ভৱিষ্যতো চলি থাকিব। যিহেতু আমি দীৰ্ঘদিনৰ পৰা আমি চৰকাৰ প্ৰশাসনক নিবেদন কৰিছোঁ, অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ, কিন্তু আজিৰ তাৰিখলৈকে জামুগুৰিখন এই খহনীয়াটো প্ৰতিৰোধৰ কাৰণে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নাই কৰা। আৰু যিহেতু বৰ্তমান 15-16 ঘৰ ইয়াৰ পৰা শ্বিফটিং হ'বলগীয়া হৈছে, য'ত বাসস্থান নাই, বাসস্থানৰ কাৰণে আলিৰ ওপৰতে থাকি তম্বুৰ ঘৰত থাকিবলগীয়া হৈছে। এই খহনীয়াগ্ৰস্ত লোকসকলক এটা কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু ছেপ্টেম্বৰ মাহলৈকে যিটো এছিয়ান বেংকৰ যিটো ইউজ এমাউণ্টৰ প্ৰজেক্ট, সেই প্ৰজেক্ট নোপোৱাৰ আগতে যাতে বৃহত্তৰ এই জামুগুৰি অঞ্চল নদীৰ বুকুত বিলীন হৈ যাব, তাৰ আগতে যাতে অস্থায়ীকৈ হ'লেও জীৱন সম্পত্তি নিৰাপত্তাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা এটা পদক্ষেপ গ্ৰহণ কৰিব, তাৰ আমি চৰকাৰ প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। বিহপুৰীয়া সমষ্টিৰ বিধায়ক মহোদয় যিহেতুকে আহিছে নাই, আপোনালোকৰ সমস্যাখিনি বুজ লৈছে? মই কালিৰ পৰা আমি TMPK TMMK আমাৰ জাতীয় সংগঠন আজাদী দলে ইয়াত পৰ্যবেক্ষণ কৰিবলৈ আহিছে, কিন্তু ৰাইজৰ পৰা খবৰ পোৱা মতে বিভাগীয় মাননীয় বিধায়ক মহোদয় আজিৰ তাৰিখলৈকে ইয়াত স্থানত আহি পোৱা নাই। তাৰ কাৰণে আমি সংগঠনৰ পৰা একেতক অনুৰোধ জনাওঁ, বিধায়ক মহোদয়ক অনুৰোধ জনাওঁ, যাতে এই খহনীয়াগ্ৰস্ত লোকসকলৰ ওচৰত আহি যাতে ইয়াত জীয়াতু ভুগি থকা আমাৰ লোকসকলক যাতে আশ্বাস প্ৰদান কৰি পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, আচলতে বিভিন্ন দল সংগঠনৰ লগতে জামুগুৰি ৰাইজে আচলতে বিভিন্ন সময়ত বিভিন্ন চৰকাৰ প্ৰতিনিধিক আচলতে এই গৰাখহনীয়া দৃষ্টিগোচৰ কৰিছে, যদি আজি কোপতি তেওঁলোকে কোনো সুফল পোৱা নাই। মই সামগ্ৰিক পৰিৱেশটো জামুগুৰিৰ পৰা দেখাবৰ কাৰণে মই চেষ্টা কৰিলোঁ।